হেল্ল' এভৰিৱান আৰু এতিয়া আমি আহি পালোঁ বোকাজান কেন্দ্ৰীয় বহাগী বিহু উৎসৱলৈ। চ' আজি হৈছে লাষ্ট ডে। 3 দিনীয়াকৈ মানে বহাগী বিহু উৎসৱ পতা হয় কেন্দ্ৰীয় বিহু। চ' আজি লাষ্ট ডে আৰু আজি আহিব আমাৰ অসমৰ সকলোৰে মৰমৰ কুসুম কৈলাশ। চ' এতিয়া প্ৰায় টাইম হৈছে আপোনাৰ 12:30 পাৰ হৈ গৈছে। এতিয়া মিউজিক ইনষ্ট্ৰুমেণ্টবিলাক ঠিক ঠাক কৰি আছে। এতিয়া আৰ্টিষ্ট উঠিব ষ্টেজত। চ' আপোনালোকেও আজিৰ ব্লগটো শেষলৈকে চাবলৈ নাপাহৰিব। তেনেহ'লে ব'লক আপোনালোকেও এনজয় কৰক, আমিও এনজয় কৰোঁ। আৰু ফ্ৰেণ্ডছ এয়া একদম পূৰা ৰেকৰ্ড কৰি দিলোঁ, সম্পূৰ্ণ একদম মানে আপোনাৰ পোহৰ হৈ গৈছেগৈ। চ' মানে এবাৰ ফাৰ্ষ্ট টাইম আৰু ৰেকৰ্ড আৰু ৰাতিপুৱালৈকে যে বিহু ফাংচন চোৱা। একচুৱেলি প্ৰগ্ৰামটো বহুত বেছি ভাল হৈছে কালি। চ' সেয়া আৰু লগ পাই আছোঁ নেক্সট ব্লগ। আৰু আপোনালোকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব।